আপোনাৰ দুখৰ কথা এই ধৰণৰ লোকৰ আগত কেতিয়াও নক'ব, নতুবা আপোনাৰ এই জীৱনত দুখে বেৰি ধৰিব। যিসকলে সকলো কথাক হাঁহিৰে উৰুৱাবলৈ বিচাৰে বা ঠাট্টা কৰে আৰু কোনো কথাকে বা গুৰুত্ব সহকাৰে নলয়, তেওঁলোকৰ লগত কেতিয়াও নিজৰ দুখক ভাগ বতৰা কৰা উচিত নহয়। এনে পৰিস্থিতিত আপোনাৰ দুখবোৰকহে ঠাট্টা কৰা দেখা পাব। যিসকল লোকে সকলোকে নিজৰ বন্ধু কৰি তোলে, সকলোৰে লগত ভাল হৈ থাকিবলৈ চেষ্টা কৰে, সেইসকল লোকৰ পৰা আঁতৰি থাকিব লাগে আৰু সেই ব্যক্তিজনক উচিত অনুচিত একো কথাকে সমৰ্থন কৰা উচিত নহয়। এনে লোকৰ আগত কেতিয়াও নিজৰ দুখৰ কথা কোৱা উচিত নহয়। সকলোৰে বন্ধু যিজন, সেইজন কাৰো বন্ধু নহয় বুলি এষাৰ কথা আছে। এই মানুহবোৰে আপোনাক বিশ্বাসঘাতকতা কৰি আপোনাৰ দুখ আৰু গোপন কথা আপোনাৰ শত্ৰুকো ক'ব পাৰে। আপোনাৰ অগ্ৰগতি বা সফলতাক লৈ বহু লোকে আপুনি গম নোপোৱাকৈ ঈৰ্ষা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে এইসকল লোক নিৰাপত্তাহীনতাৰ বাবে আপোনাক লৈ বিৰক্ত হ'বলৈ আৰম্ভ কৰে। এনেসকল লোকৰ আগত কেতিয়াও দুখ প্ৰকাশ কৰিব নালাগে। এই মানুহবোৰে দেখুৱাব যে তেওঁলোকে আপোনাৰ প্ৰতি সান্তনা দিছে, কিন্তু এই মানুহবোৰ ভিতৰৰ পৰা সুখীহে হয়। কিছুমান মানুহে কথা বতৰাবোৰ একো বুজি নোপোৱাকৈ আন কাৰোবাৰ আগত কৈ ফুৰে আৰু মুখত যি আহে তাকে কয়। এনে প্ৰকাৰৰ লোকৰ পৰা আঁতৰি থাকিবলৈ শিকক। লগতে এই লোকসকলৰ আগত নিজৰ দুখৰ কথাও উল্লেখ কৰা উচিত নহয়। এই লোকসকলে আপোনাৰ যন্ত্ৰণা আৰু দুখ কষ্টক বিকৃত কৰি কাৰোবাৰ আগত নেতিবাচকভাৱে প্ৰকাশ কৰিব পাৰে। আমাৰ সমাজত এনে কিছুমান লোক থাকে, সেই সকলৰ বাবে আন কাৰোবাৰ লগত ভাল হওক বা বেয়া হওক তাৰ একো দৰকাৰ নাই। কেৱল নিজৰটো ভাল হ'ব লাগে, নিজৰ প্ৰয়োজনবোৰ পূৰ হ'ব লাগে। এই মানুহবোৰে কাৰো কথা চিন্তা নকৰে। যদি কাৰোবাৰ ক্ষতি কৰি তেওঁলোকৰ বাবে উপকাৰ হ'ব, তেন্তে এই লোকসকলেও সেই কামটো কৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ দুখ এই প্ৰকৃতিৰ মানুহৰ লগত আলোচনা কৰা উচিত নহয়। এই মানুহবোৰে আপোনাৰ দুখ কষ্ট কেতিয়াও বুজি নাপায়।